চেনেলটোৰ সকলো আপডেট পাবৰ কাৰণে সাবস্ক্ৰাইব কৰক আৰু প্ৰেছ কৰক বেল আইকন। যোৱা ভিডিঅ'টোত আমি সৰল ঘনকীয় একক কোষ, দেহকেন্দ্ৰিক ঘনকীয় একক কোষ, পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষ ইত্যাদিৰ ডেফিনেশ্যনবিলাক জানিছিলোঁ। আজি এই একক কোষবিলাকত থাকিব পৰা মুঠ পৰমাণুৰ সংখ্যা কিমান হ'ব পাৰে, অৰ্থাৎ এটা একক কোষত মুঠ কিমানটা পৰমাণু থাকে সেইবিলাক আমি গণনা কৰি উলিয়াম। তোমালোকে আগতে পাইছিলা যে যিকোনো এটা ক্ৰিষ্টেল লেটিছ অসংখ্য একক কোষেৰে গঠিত। যিকোনো এটা ক্ৰিষ্টেল লেটিছ অসংখ্য একক কোষেৰে গঠিত আৰু ইয়াৰ প্ৰতিটো লেটিছ বিন্দুৱে হ'ল ক্ৰিষ্টেলটো গঠিত হোৱা একোটা কণা। লেটিছটো থকা প্ৰতিটো লেটিছ বিন্দু বা কণাৰ কিমান অংশ এটা একক কোষে লাভ কৰে সেয়া গণনা কৰি উলিয়াব পাৰি। তো আমি ভিডিঅ'টোৰ জৰিয়তে সৰল ঘনকীয় একক কোষত কিমানটা কণা থাকিব পাৰে, দেহকেন্দ্ৰিক ঘনকীয় একক কোষত কিমানটা কণা থাকিব পাৰে আৰু পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষত মুঠতে কিমানটা পৰমাণু থাকিব পাৰে আমি এই ভিডিঅ'টোৰ জৰিয়তে গণনা কৰিবলৈ চেষ্টা কৰিম। এতিয়া এই ক্ৰিষ্টেল লেটিছটোৰ কথা বিবেচনা কৰিলে যিটো সমাজত নীলা কণা আছে, সেই নীলা কণাটো সমাজৰ চুকত আছে। এতিয়া সেই নীলা কণাটো কিমানটা একক কোষে ভাগ বতৰা কৰি আছে মই ইয়াতে আঁকি দেখুৱাইছোঁ। এইটো এটা, দুটা, তিনিটা, চাৰিটা, এইটো এটা একক কোষ, পাঁচটা, ছয়টা, সাতটা, আঠটা। এই আঠটা একক কোষে এই চুকত যিটো কণা আছে তাক ভাগ বতৰা কৰি আছে। তোমালোকে মনত ৰাখিবা যে চুকত থকা এই যিটো কণা বা এটা পৰমাণু মুঠতে 8টা নিকটৱৰ্তী একক কোষে ভাগ বতৰা কৰে। এই একক কোষকেইটা মই দেখুৱাই দিছোঁ। ইয়াৰে 4টা একক কোষ এটা স্তৰত আৰু আন 4টা একক কোষ সেই স্তৰটোৰ ওপৰৰ স্তৰত থাকে। এইটো ফাৰ্ষ্ট ফ্ল'ৰ বুলি ধৰিলে, নেক্সট এইটো ছেকেণ্ড ফ্ল'ৰ। এইটো মাজত যিটো কণা আছে এই কণাটোক 8টা নিকটৱৰ্তী একক কোষে কণাটোৰ একোটা অংশ লাভ কৰে। গতিকে 8টাই যিহেতু ভাগ বতৰা কৰে, গতিকে কিমান হ'ব? 8 ভাগৰ 1 অংশ প্ৰতিটো একক কোষে লাভ কৰিব। 8 ভাগৰ 1 অংশ প্ৰতিটো একক কোষে লাভ কৰিব। সৰল ঘনকীয় একক কোষ, সৰল ঘনকীয় একক কোষ, যাক কোৱা হয় চিম্পল কিউবিক ইউনিট সেল। সৰল ঘনকীয় একক কোষ কাক কয় বুলি পাইছিলোঁ আমি, যে একক কোষটোৰ এইটো সৰল ঘনকীয় একক কোষ কেনেকুৱা কিবা চাই লোৱা। এইটো সৰল ঘনকীয় একক কোষ কাক কয়? একক কোষটোৰ প্ৰতিটো চুকত এটাকৈ কণা থাকিলে তাক সৰল ঘনকীয় একক কোষ বুলি কোৱা হয়। এই সৰল ঘনকীয় একক কোষত থকা মুঠ কণাৰ সংখ্যা হৈছে এই একক কোষটোৱে কিমানটা কণা লাভ কৰে, কিমানটা পৰমাণু হ'ব পাৰে, অণু হ'ব পাৰে, আমি পৰমাণু বুলি ধৰি লৈছোঁ। এতিয়া সৰল ঘনকীয় একক কোষটোত থকা মুঠ পৰমাণুৰ সংখ্যা হ'ব সৰল ঘনকীয় একক কোষত থকা মুঠ পৰমাণুৰ সংখ্যা কিমান হ'ব তোমাৰ? এই যিটো কণা, এই কণাটোৰ একক কোষটোৱে কিমান অংশ লাভ কৰে? 8 ভাগৰ 1 অংশ লাভ কৰে। মই দেখুৱাইছিলোঁ অলপ আগতে, 8 ভাগৰ 1 অংশ লাভ কৰে। ইয়াতে মুঠতে কিমানটা কণা আছে একক কোষটোত? 8টা কণা আছে। গতিকে 8টাৰ 8 ভাগৰ 1 অংশ কিমান হ'ব? এটা। অৰ্থাৎ
সৰল ঘনকীয় একক কোষত থকা মুঠ পৰমাণুৰ সংখ্যা হ'ব এটা। তো এইটো হৈছে সৰল ঘনকীয় একক কোষ ইয়াতে দেখুওৱা হৈছে আৰু কণাবিলাক চোৱা কেনেকৈ থাকে। ইয়াতে টোটেল 8টা কণা আছে। 8টা কণাৰ প্ৰত্যেকটো ইয়াতে দেখুওৱা হৈছে। নেক্সট এই 8টা কণাৰ পৰা কেনেকৈ তোমাৰ এটা একক কোষে লাভ কৰে ইয়াতে তোমাৰ কাটি পেলাই দেখুওৱা হৈছে ইয়াতে। চোৱা এটা একক কোষত কিমানটা পৰমাণু থাকিব পাৰে ইয়াতে ধুনীয়াকৈ দেখুওৱা হৈছে। ইয়াতে চালে ধুনীয়াকৈ তোমালোকে বুজি পাবা এইটো। তো এটা একক কোষত কিমানটা কণা থাকিব পাৰে ইয়াতে ধুনীয়াকৈ এটা এটাকৈ লগ লগাই পেলাই দেখুওৱা হৈছে। চোৱা প্ৰত্যেকটো অংশ ইয়াৰে 8/1 অংশৰ লগ লাগি এটা যে হয় সেইটো ইয়াতে দেখুওৱা হৈছে। নেক্সট দেহকেন্দ্ৰিক ঘনকীয় একক কোষত কিমানটা কণা থাকিব সেইটো আমি উলিয়াবলৈ চেষ্টা কৰিছো। দেহকেন্দ্ৰিক ঘনকীয় একক কোষ যাক কোৱা হয় বডি চেন্টাৰ্ড কিউবিক ইউনিট সেল বা সিম্পলি BCC। দেহকেন্দ্ৰিক ঘনকীয় একক কোষত থকা পৰমাণুৰ সংখ্যা উলিয়াবলৈ হলে দেহকেন্দ্ৰিক ঘনকীয় একক কোষ কাক কয় আমি সেইটো জানিব লাগিব। একক কোষটো ইয়াতে আঁকি দেখুৱাইছো তোমালোকক। চোৱা এনেকৈ আঁকিবা। ইয়াতে একক কোষটোৰ প্ৰতিটো চুকত এটাকৈ কণা থকাৰ উপৰিও যিটো একক কোষ তাৰ সমাজত এটা কণা থাকিব। এতিয়া এই একক কোষটো কোৱা হয় দেহকেন্দ্ৰিক ঘনকীয় একক কোষ। এতিয়া এই দেহকেন্দ্ৰিক ঘনকীয় একক কোষত থকা মুঠ পৰমাণুৰ সংখ্যা দেহকেন্দ্ৰিক ঘনকীয় একক কোষত থকা মুঠ পৰমাণুৰ সংখ্যা। মুঠ পৰমাণুৰ সংখ্যা মানে কি এই একক কোষটোৰ ভিতৰত কিমানটা কণা সোমাই থাকিব। এতিয়া চোৱা প্ৰতিটো চুকৰ পৰা প্ৰতিটো চুকত এইটো কণা ভিতৰত কিমান হৈ থাকে 8/1 অংশ। ইয়াতে 8টা ভাগ থাকে আৰু এটা ভাগে এই একক কোষটোৰ ভিতৰত সোমাই থাকে। এই 8টাৰ পৰা 8/1 অংশ কিমান হ'ব 8 × 1/8 প্লাস এই যিটো এইটো কণা মাজত থকা যিটো কণা সেইটো সম্পূৰ্ণৰূপে একক কোষটোৰ ভিতৰত আছে। গতিকে সেইটোৰ এইখিনিৰ লগত 1 প্লাস হ'ব। এইখিনি কৰিলে কিমান পাবা 8 টো কেনসেল যাব 1 × 1 1 প্লাস 1 is equal to 2। অৰ্থাৎ দেহকেন্দ্ৰিক ঘনকীয় একক কোষত থকা মুঠ পৰমাণুৰ সংখ্যা কিমানটা হ'ব 2টা। এই 2টা পৰমাণু এই একক কোষটোৱে লাভ কৰিব। ইয়াতে তোমাৰ দেহকেন্দ্ৰিক ঘনকীয় একক কোষটো দেখুওৱা হৈছে। মাজত পিংক কালাৰৰ দ্বাৰা এটা কণা দেখুওৱা হৈছে আৰু প্ৰতিটো চুকত থকা 8টা কণা দেখুওৱা হৈছে। আৰু এই 8টা কণাৰ পৰা প্ৰত্যেকটোৰ পৰা 8/1 অংশকৈ লগ লাগি এটা যে হয় সেইটো ইয়াতে কাটি পেলাই দেখুওৱা হৈছে। আৰু যিহেতু ইয়াতে মাজত থাকে এটা এই 8টাৰ পৰা এটা আৰু লগত মাজত এটা গতিকে টোটেল 2টা কণা থাকে। নেক্সট আহিল তোমাৰ পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষ। পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষ যাক কোৱা হয় ফেচ চেন্টাৰ্ড কিউবিক ইউনিট সেল সিম্পলি FCC বুলি কোৱা হয়। এই পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষত কিমানটা পৰমাণু থাকে সেইটো আমি হিচাপ কৰি উলিয়াব লাগিব। তাৰ আগতে আমি জানিব লাগিব পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষ কাক কয়। সেইটো একক কোষটো তোমালোকে এনেকৈ আঁকিবা। স্কয়াৰ ৰুট আঁকি লৈ এইডাল লগ লগাবা এইডাল লগ লগাবা এইডাল এইটো। এতিয়া পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষ কাক কয় প্ৰতিটো চুকত একক কোষটোৰ প্ৰতিটো চুকত একোটাকৈ বিন্দু থকাৰ উপৰিও ইয়াৰ যিকেইখন পৃষ্ঠকেইখনৰ সোঁমাজত একোটাকৈ কি থাকিব কণা থাকিব। ইয়াত থাকিব
ইয়াত থাকিব, এইখন পৃষ্ঠত থাকিব, এইখনত থাকিব, আগফালৰ কোণত থাকিব, পিছফালৰ কোণত থাকিব, নেক্সট তলৰ কোণত থাকিব। এইটো পৃষ্ঠত যিহেতু ইয়াৰ 6খন পৃষ্ঠ, এখন ওপৰখন 2খন 3খন 4খন, নেক্সট 5খন 6খন, 6খন পৃষ্ঠত একোটাকৈ কণা থাকিব। গতিকে এই পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কক্ষত থকা মুঠ পৰমাণুৰ সংখ্যা হ'ব পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কক্ষত থকা মুঠ পৰমাণুৰ সংখ্যা ইজ ইকুৱেল টু কিমান হ'ব তোমাৰ চোৱা, প্ৰতিটো চুকত 8টা কোণ আছে। 8টাৰ পৰা যেহেতু একক কক্ষটোৱে 8 ভাগৰ 1 অংশহে লাভ কৰে এটাৰ পৰা, গতিকে 8টাৰ পৰা কিমান হ'ব 8 × 1/8 প্লাছ এই যিকেইটা পৃষ্ঠত আছে, পৃষ্ঠত থকা কেইটাৰ যিকেইটা পৃষ্ঠত কণা আছে সেইকেইটাৰ আধা অংশ একক কক্ষটোৱে লাভ কৰে। অৰ্থাৎ ইয়াতে কিমানটা কণা আছে তোমাৰ পৃষ্ঠত? 1 2 3 4 5 6টা আছে। 6টাৰ এটাৰ পৰা যিহেতু আধা অংশ লাভ কৰে, 6টাৰ পৰা কিমান লাভ কৰিব 6 × 1/2 ইজ ইকুৱেল টু কিমান হ'ব 2 ৰে 3বাৰ যাব 1 × 1 প্লাছ 3 × 1 3 ইজ ইকুৱেল টু কিমান হ'ব 4টা। অৰ্থাৎ পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কক্ষত থকা মুঠ পৰমাণুৰ সংখ্যা হৈছে 4টা। ইয়াতে ধুনীয়াকৈ তোমাৰ দেখুওৱা হৈছে ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট চেল, অৰ্থাৎ পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষ। আৰু ইয়াতে প্ৰতিখন পৃষ্ঠত থকা আৰু চুকবিলাকত থকা কণাবিলাক দেখুৱাইছে। পৃষ্ঠত থকাবিলাক হালধীয়াৰ দ্বাৰা দেখুৱাইছে আৰু চুকত থকাবিলাক নীলাৰ দ্বাৰা দেখুৱাইছে। আৰু কাটি পেলাই ইয়াতে দেখুওৱা হ'ব তোমালোকক যে প্ৰতিটো চুকৰ পৰা 8 ভাগৰ 1 অংশকৈ যে এটাকৈ থাকে, মানে এটা পৰমাণু থাকে ইউনিট মানে একক কোষটোত। আৰু প্ৰত্যেকটোৰ পৰা ইয়াতে চোৱা আধাকৈ লাভ কৰিছে, আধা লগ লাগি 6টাৰ পৰা মুঠতে 3টা কণা ইয়াতে পৰমাণু থাকিব। নেক্সট প্ৰান্তকেন্দ্ৰিক ঘনকীয় একক কোষ। প্ৰান্তকেন্দ্ৰিক ঘনকীয় একক কোষ যাক কোৱা হয় end centered cubic unit cell। প্ৰান্তকেন্দ্ৰিক ঘনকীয় একক কোষ কাক কয়? যদি একক কোষটোৰ প্ৰতিটো চুকত একোটাকৈ কণা থকাৰ উপৰিও কোষটোৰ পৰস্পৰ দুখন বিপৰীত পৃষ্ঠত একোটাকৈ কণা থাকে, এইখন পৃষ্ঠৰ বিপৰীতে এইখন বিপৰীত পৃষ্ঠত যদি একোটাকৈ কণা থাকে তেতিয়াহ'লে তাক কোৱা হয় প্ৰান্তকেন্দ্ৰিক ঘনকীয় একক কোষ। এতিয়া চোৱা ইয়াতে কিমানটা কণা থাকিব? মুঠ প্ৰান্তকেন্দ্ৰিক ঘনকীয় প্ৰতিটো চুকত 8 ভাগৰ 1 অংশ, এইটো কণাৰ 8 ভাগৰ 1 অংশ হয় কণাটোৱে লাভ কৰি, গতিকে 8টাৰ পৰা 8 × 1/8 প্লাছ 2টা কণা আছে, 2টাৰ পৰা আধাকৈ লাভ কৰিব, তো এইটো কিমান হ'ব 1 + 1 ইজ ইকুৱেল টু 2টা। অৰ্থাৎ প্ৰান্তকেন্দ্ৰিক ঘনকীয় একক কোষতো 2টা কণা থাকে।